guys. We have no boyfriend. সেইকাৰণে ঘৰত মানে এনেকুৱা সৰু ভণ্টি এজনী থাকিব লাগে যাতে মানে ডাঙৰবোৰৰ পৰা এনেকৈ পতে পতে বস্তু পাই থাকে এনেকৈ ই ৰিক্সাৰ দ্বাৰা কোনো পলিউশ্যন নহয় সেইকাৰণে ই ৰিক্সা প্ৰেমী হয় হেল্ল' ফ্ৰেণ্ডছ পোনপ্ৰথমে সকলোলৈকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই নৱবৰ্ষৰ মোৰ প্ৰথমটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে এই ৰঙালীয়ে যাতে সকলোৰে জীৱনলৈ ৰং লৈ আহক তাৰে কামনাৰে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দিনটোনো কি কৰোঁ সেয়া দেখুৱাবলৈ চেষ্টা কৰিম আজিৰ অসমীয়া নতুন বৰ্ষৰ প্ৰথমটি দিনত Anh nói trên biểu anh Aku dia nak suka aina. Kau dah tidak hilang kan? Ada nak hilang. Ye, muda masih saya ni kena. 2,000 years later. ৰিলছ বনাই আমাৰ সূতা পলোৱাই নাই আকৌ যাবলৈ ওলাইছোঁ বা পাপু বা আৰু মই তিনিওজনীয়ে ফুৰিবলৈ ৰিলছ বনাবলৈ ফটো উঠিবলৈ তেন্তে বলক যাওঁগৈ আৰু এইখিনিতে আপোনালোকে এটা বস্তু দেখুৱাওঁ এইটো ঊলৰ বেগ হয় আৰু পাপু বায়ে মোক বনাই দিছে চ' থেংক ইউ ছ' মাছ পাপু বা মোক এইটো ইমান ধুনীয়া বেগ বনাই দিয়াৰ কাৰণে ধুনীয়া বেলিফুল ডিজাইনৰ তো বলক এতিয়া যাওঁগৈ ফুৰিবলৈ আমি ফুৰিবলৈ অহা ঠাইখিনি আপোনালোকে চাওকচোন কি ধুনীয়া আৰু যিসকলে চিনি পাইছে কমেণ্ট কৰি জনাবচোন কোন ঠাই হয় গাল দোকান আমি গৈ আছোঁ ফটোশ্বুট কৰিবলৈ আৰু আইডিয়া হয় মই ইয়াত আগতে এবাৰ আহিছিলোঁ ৰাতি আহিছিলোঁ গতিকে ভালকৈ দেখা নাই পোৱা আৰু এতিয়া আহিলোঁ আমি য'তে আহোঁ ই ৰিক্সা লৈয়ে আহোঁ আৰু Jadi guna nak. আমি ই ৰিক্সা প্ৰেমী হয় সেইকাৰণে তেনেকৈ ই ৰিক্সাৰ দ্বাৰা কোনো পলিউশ্যন নহয় সেইকাৰণে Pollution. কোম্পানীৰ পৰা বতাহ বাৰু পৰিৱেশ Harus ada kawan tu. আৰু এয়া আমাৰ সূৰ্য মামা অস্ত গ'ল Kurja tu ranga-ranga. Buat air baju. ইয়াত আহি কিনে এটাই দুখ লাগিছে চবেই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিছে আৰু আমি তিনিওটাই Okol. হেভি দুখ গাইজ উই হেভ নো বয়ফ্ৰেণ্ড Very tinggi. Mata putih. Very tinggi lagi. ছিংগল কি লাইক প্ৰ' মেক্স গাইজ এইজনী আমাৰ বা হয় বিয়া পাছ কৰিছে আৰু ঘৰত এইবিলাক বেগ চেগ বনাই এইবিলাক আপোনালোকৰ ওচৰত যদি কোনোবা যোগ্য প্ৰাৰ্থী আছে তেতিয়াহ'লে আমালৈ কণ্টেক্ট কৰিব Diksya ada engkau manual ada tapi man dulu itu ada. কিনে মাটি কিনে ৰাস্তাটো সম্পূৰ্ণ ষ্টেল হ'ব তাতেও মাছটো Ah, udah kau jadi dah. Highway tu. Agak. Main highway. আচ্ছা মানে একেলগে হৈছে আৰু বাকীখিনি হোৱা নাই Memang dah direct lagi tu highway.
আহিলোঁ আমি ফুৰি আৰু এনেকৈ বাহঁতৰ লগত ফুৰিবলৈ গৈ বহুত বেছিয়ে ভাল লাগে। এনেকৈ বিহুৰ সময়ত বা কেতিয়াবা এনেও মাজে মাজে আমি ফুৰিবলৈ যাওঁ এনেকৈ ই ৰিক্সাত। আপোনালোকতো দেখুৱাই থাকোঁ। যেতিয়া মই শুৱালকুছিত আছিলোঁ তেতিয়াতো আপোনালোকক দেখুৱাইছিলোঁ। এতিয়া বাৰু নোৱাৰোঁ দেখুৱাব, হ'লেও মই যেতিয়া আহোঁ ঘৰলৈ তেতিয়া মানে যাওঁৱে বাহঁতৰ লগত ক'ৰবাত নহয় ক'ৰবাত। সেইবাবে এনে গ'লোঁ এবাৰ ফুৰি আহিলোঁ। ফুৰিব গ'লে মন চন ভালো লাগে। এনেকুৱা সেউজীয়া পৰিৱেশত গৈও ভাল লাগে। তাৰ পৰা আহি ৰেষ্টুৰেণ্টত সোমাই চিকেন ফ্ৰাইড ৰাইচ পেকিং কৰি লৈ আহিলোঁ। বহুত গৰম, সেইকাৰণে তাত খাবলৈ মন নগ'ল, পেকিং কৰি লৈ আহিলোঁ। আৰু এতিয়া খাওঁগৈ তিনিওজনীয়ে ভগাই। আৰু এইজনীয়ে যোৱা নাই, কিনাও নাই, কিন্তু মানে ওপৰতে পাই বুলি যে কয় যে মানে এইজনী মানে ওপৰতে পাব আৰু মানে। সেইকাৰণে ঘৰত মানে এনেকুৱা সৰু ভণ্টি এজনী থাকিব লাগে, যাতে মানে ডাঙৰবোৰৰ পৰা এনেকৈ ওপৰতে বস্তু পাই থাকে। এনেকুৱা মানে থাকিব লাগে। গতিকে আপোনালোকেও এনেকৈ সৰু ভণ্টি আৰু এয়া দেউতাই আনিছে মাৰ কাৰণে চেণ্ডেল আৰু মোক কৈছে পচন্দ কৰি দিবলৈ। গাইছ, আকৌ বিহুৱান পালোঁ আমাৰ ডাঙৰ মহাশয়ৰ পৰা। দেখাত ডাঙৰ, বয়সত সৰু। কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্টটো কৰি দিব। ৰাতি 11টা বজাত আমি ফাংচন চাই আহিলোঁ ঘৰলৈ। এতিয়া 11টা বাজি গ'লগৈ আৰু ঘৰলৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে আজিৰ নতুন বৰ্ষৰ প্ৰথমটি ভিডিঅ'টি চাই ভাল পাইছে। আৰু ইমান দিনে মই ভিডিঅ' দিব পৰা নাই, যিহেতু আপোনালোকে জানে মই কিয় ভিডিঅ' দিব নোৱাৰোঁ। আশা কৰোঁ আজি ইমান দিনৰ মূৰত আপোনালোকে লং ভিডিঅ'টো পাই ভাল পাইছে আৰু মোক আগৰ নিচিনাকৈ ছাপোৰ্ট কৰি যাব, মৰম দি যাব, যাতে মই আকৌ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' আনি থাকিব পাৰোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ এটি ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজত। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।